হেল্ল' গাইজ, আজি মই এটা ৰেচিপি লৈ আহিলোঁ। বেঙেনা আৰু আলু এয়া বনাম মই। বেঙেনা আৰু আলু মই কাটি লৈছোঁ। এনেকৈ সৰু সৰু কাটি ধুই লৈছোঁ। এইফালে মই পিঁয়াজ ৰেডি কৰিছোঁ, জলকীয়া আৰু লচুন, এয়া নহৰু গোটেই ৰেডি কৰি লৈছোঁ। আৰু লগতে মই দিম কি কণীৰে বনাম। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই এয়া কেৰাহী বহাই তেল গৰমে হৈ গ'ল, দি লৈছোঁ। এইটো হ'ল নহৰু দিছোঁ, লচুন, তাৰপিছত জলকীয়া দিলোঁ। জলকীয়া দি একদম সহজ পদ্ধতিৰে বৰ সোৱাদ হয়। দি কেনে এয়া মই ওলট পালট কৰি দিম। এতিয়া অলপমান ভাজিম, বেছি নহয় আৰু বেছি মানে ব্ৰাউন কালাৰ হোৱালৈ নাভাজোঁ মই। আৰু এনেওতো বেঙেনাটো ভাজাই যাব। এয়া বেঙেনা আৰু আলু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে পিঁয়াজ অলপমান ভাজা হ'ল, পিঁয়াজ আৰু লচুন। এতিয়া মই এইখিনি দি লওঁ, চব্জিখিনি দি লওঁ। ওলট পালট কৰি দিলোঁ। আৰু এতিয়া মই হালধি দিম, প্ৰয়োজন অনুযায়ী হালধি, আৰু নিমখটো সোৱাদ অনুযায়ী নিমখ। মোক এইটো ভাজিলে কমি যাব নহয় বেঙেনা, সেইকাৰণে নিমখটো কমাই দিছোঁ। এতিয়া ইমান বেছি দেখিছে নহয়, অলপ পিছত একেবাৰে কমি যাব। বেঙেনাটো গলি যায় নহয়। এতিয়া মই এইটো ঢাকি দিম। এয়া ভাজিটো হ'বই আৰু মোৰ অলপ পালট কৰি দিলোঁ, কৰি কেনে ঢাকি দিছিলোঁ। ঢাকন দি ওলোৱা নেদেখালোঁ, সিজি গৈছে। চাওক, আলু সিজি গৈছে। তাৰমানে এই যে দেখিছে তেল এৰি দিছে, এনেকুৱা কৰি এয়া চাওক, তেল এৰি দিছেনে, হয়নে? এনেকুৱাকৈ এয়া তাৰমানে কি আলু আৰু বেঙেনা সিজি গৈছে। মই আৰু অলপ দেৰি সিজাই ল'ম। তাৰপিছত মই ইয়াত কণী দিম। সেয়া মোৰ ভাজিটো সিজি গ'ল, পূৰা তেল এৰি দিছে ভাজিয়ে, তাৰমানে সিজি গ'ল। তাৰপিছত এতিয়া মই ইয়াত কণী দিম। এতিয়া মই ইয়াতে কণী দিম, কৰি গ'ল। দুটা কণী দি দিম। কণীটো নিজৰ ওপৰত কথা আৰু যোনে যিমান খায়। আপোনালোকে এনেকৈ কণী দি ল'বচোন, দি খাই চাব এবাৰ। ইমান সোৱাদ, আচৰিত সোৱাদ। মানে মই আপোনাক প্ৰকাশ কৰিব নোৱাৰোঁ কেনেকুৱা সোৱাদ লাগে। এবাৰ বনাই খাবচোন। আপোনালোকে এনেকুৱা বনাই খায়নে? যদি খাইছে এবাৰ কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে। মোক কিন্তু বিৰাট ভাল লাগে। আৰু যদি খোৱা নাই এবাৰ খাই চাবচোন। বহুত ভাল লাগে, বহুত, মানে কি ক'ম আৰু, আচৰিত ভাল লাগে, সোৱাদ লাগে, বহুত সোৱাদ। আমাৰ ঘৰত বিৰাট ভাল পায় খাই কেনে, মানে সোৱাদো হয় দিয়কচোন। এতিয়া মই অলপ দেৰি ভাজি দিম। এয়া আমাৰ বেঙেনা আলু কণী ভাজা হৈ গ'ল। এইটো কিন্তু মই একেবাৰে শুকান নকৰোঁ, ড্ৰাই কৰি নিদিওঁ। অলপ ভিজা ভিজা থাকিলে মানে বেছি সোৱাদ লাগে। সেইকাৰণে মই এনেকৈ শুকান থৈ দিওঁ। আৰু কণী দিয়াৰ পিছতে বেছি সময় নালাগে নহয় ভাজোঁতে। বাছ হৈ গ'ল। এইটো আপুনি ভাতৰ লগত খাওক, ৰুটিৰ লগত খাওক, যিহৰ লগতে খাওক, বহুত সোৱাদ হয়। মই বনোৱা এই ৰেচিপিটো কেনেকুৱা লাগিছে বাৰু? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।